নমস্কাৰ মই কৃষ্ণাই স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেল কৃষ্ণা ক্ৰিয়েশ্যনলৈ। আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ লৈছোঁ এযোৰ সত্ৰীয়া নৃত্যৰ পোছাক। এয়া মই কাটি লৈছোঁ কিনকিনিখন, পেষ্টিং পেপাৰ দিছোঁ যাতে কিনকিনিখন অকণ ডাঠ হয়। যিহেতু কাপোৰটো চেটিন কাপোৰ হয়, চেটিন কাপোৰটো অলপ পিছল। এখন কিনকিনিখন কাটি ল'লোঁ, এনেকৈ চিলাই দিম। ব্লু কালাৰত দিছোঁ কিনকিনিখন, ছাইডত গোল্ডেন কালাৰ পাৰি লগাইছোঁ। এয়া যিহেতু সত্ৰীয়া নৃত্য গুৰু দুজনাৰ এক অনুপম সৃষ্টি, সেই সৃষ্টিৰ সাজযোৰ চিলাবলৈ মই সামান্য প্ৰয়াস কৰিছোঁ। এয়া কিনকিনিখন চিলাই হ'ল, লগত আছে এখন ধুতি। ধুতিখন পেণ্টেই হয় কিন্তু দেখাত সম্পূৰ্ণ ধুতিৰ দৰে। এইখন আগফালে ধুনীয়াকৈ এনেকৈ ধুতিত পৰাৰ দৰে কোচ দিয়া আছে, পিছফালেও দিয়া আছে কোচটো। এয়া লুকছটো একদম ধুতিৰ দৰেই আহে, যিহেতু নাচিব সুবিধাৰ বাবে পেণ্টৰ দৰে চিলাই দিয়া হৈছে। এখন কিনকিনিখন এখন কঁকালত বান্ধে, লগত আছে এটা ব্লাউজটো এনেকৈ হাতত মই গোল্ডেন কালাৰ পাৰি এটা লগাই দিছোঁ। আৰু আছে এইখন চাদৰখন হয়, চাদৰখন হোৱাইটত, তাতো গোল্ডেন কালাৰ পাৰি লগোৱা আছে। আৰু বুকুৰ অংশটোত এইটো গোল্ডেন কালাৰ পাৰিখিনি জইন কৰি এনেকৈ লগাই দিয়া হৈছে। এইখন চাদৰখনৰ ওপৰতে পিন্ধে এই কিনকিনিখন এনেকৈ। এয়া আৰু লগত আছে এখন কমৰ বান্ধ। এইখন কমৰত পাঁচ চাইডে এনেকৈ বান্ধে চুৰিয়াখনৰ ওপৰত। এয়া সম্পূৰ্ণ সাজযোৰৰ লুকছটো কেনেকুৱা দেখিছে আপোনালোকে জনাবলৈ নাপাহৰিব। যিহেতু সত্ৰীয়া নৃত্যৰ ড্ৰেছযোৰ দেখিবলৈ ধুনীয়াই হয়, চিলাই দিয়াৰ পিছততো আৰু ধুনীয়া লাগিছে দেখিবলৈ। এয়া আপোনালোকৰো যদি কেতিয়াবা দৰকাৰ হয় মোৰ লগত যোগাযোগ কৰিব। আজিলৈ আহোঁ, ধন্যবাদ।